Welcome to day 12 of 100 Days Heart Challenge. ৰাতিপুৱা উঠি এগিলাচ পানী খালোঁ। ইয়াৰ পিছত শ্ৰীমতীক বাছত উঠাই দি থৈ আহিলোঁ। ফিল্ডত অলপ সময় ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰি ল'লোঁ। পিছতে অলপ সময় ৱাকিং আৰু অলপ সময় ৰানিং কৰিলোঁ। ঘৰলৈ উভতি আহি তুলসী, জালুক, আদা দিয়া চাহ একাপ খালোঁ। গা-পা ধুই ভগৱানক সেৱা জনালোঁ। ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে ৰৱানা হ'লোঁ। আজি শিল্পী দিৱস আছিল। বন্ধু বিদ্যালয়ৰ লগত যুটীয়াভাৱে শিল্পী দিৱস উদযাপন কৰা হৈছিল। দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বুঢ়ীদিহিঙৰ পাৰত বালি ভাত খাইছিলোঁ আৰু লগতে সাংস্কৃতিক অনুষ্ঠানসমূহ নৈৰ পাৰতে উদযাপন কৰা হ'ল। এয়া বুঢ়ীদিহিং নৈৰ পাৰত আমি ঘৰ উভতি আহি পাওঁতে প্ৰায় 4 মান বাজি গৈছিল। সন্ধিয়া ভাগৱত গীতা পাঠ কৰিছিলোঁ আৰু আজি শিকিলোঁ যে যেতিয়াই ধৰ্মৰ গ্লানি হয় আৰু অধৰ্মৰ অভ্যুত্থান হয়, তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীত অৱতৰিত হৈ অধৰ্মৰ নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে। ৪ৰ্থ অধ্যায় ৭ম শ্লোক। ইয়াৰ পিছতে কিছু সময় যোগা অভ্যাস কৰিলোঁ। মই কৰা আসনসমূহ হ'ল তাৰাসন, বৃক্ষাসন, বাটাৰফ্লাই, বীৰভদ্ৰাসন, অনুলোম বিলোম, কপালভাতি, কাউ কেট পোজ, নটৰাজ আসন, নৌকা আসন, সেতুবন্ধ আসন। আজিৰ